হেল্ল' মামা ক'ত আছে ঘৰতে নে এই পথাৰ ফালে এনে বহি আছো জানুৱাৰী খাবলৈ যাব লাগিব নহয় আমি মইতো ৰাতিপুৱাই বাইক চাইক ধুই মেলি একদম পুৰা চিকচাক কৰি থৈছোঁ তাৰপিছতে মোৰ লগৰ দুটা আছে আমি গোটেই তিনিটা মানে লগতে যাম আপুনি ৰাতিপুৱা একদম সোনকালে আহি পাই যাবহি একদম পুৰা ৰাতিপুৱা ঠিক আছে বাৰু মই টাইমত পাই যাম বাৰু খালি হেৰি নহয় তই 3জন যাম বুলি কৈছ যে তো একেখন বাইকত কি 3জন যাবি নেকি আৰু এটা কথা নহয় এই 3জনতো যাবি বাৰু যোৱাটো ঠিকেই হ'ব যামেই খালি এই হেলমেট যে লাগিব কিন্তু দেই একদম হেলমেট মাষ্ট বি হেলমেট কিন্তু প্ৰত্যেকজনৰ লাগে কিহৰ হেলমেট মই আমাৰ হেলমেট নাই আমাৰ গোটেই তিনিটাৰে হেলমেট নাই এনেকৈ যাম আৰু কাইলৈতো 1 জানুৱাৰী হৈছে ন 1 জানুৱাৰীত ক'তনো আৰু পুলিচে আমাক ৰখাব হেলমেট চেক কৰিব নাই আমাৰ এনেকৈ যাম হেলমেট নাই গোটেই তিনিটা এনেকৈ যাম মানে আমি অ'কে ঠিক আছে বাৰু এটা কথা নহয় যোৱা বছৰ এনেকুৱা 1 জানুৱাৰী দিনাখনে যোৱা বছৰ সন্ধিয়া সময়ত এটা টিভিত এটা নিউজ এটা দেখিছিলোঁ য'ত দুজন বন্ধুৱে তেখেতসকলেও খুব আনন্দ মনেৰে বছৰৰ প্ৰথম দিন তেখেতসকলে উদযাপন কৰিবৰ কাৰণে বাইকত ওলাই গৈছিলে আৰু দুয়োটাৰ মূৰতে হেলমেট নাছিলে আৰু তেখেতসকলে ঘূৰি আহোঁতে ক'ৰবাত এক্সিডেণ্ট হৈ পিনে কেৱল মাত্ৰ তেখেতসকলৰ মূৰত হেলমেটটো নথকাৰ বাবে তেখেতসকলে আঘাতপ্ৰাপ্ত হৈ পিনে তেখেত দুয়োগৰাকী বন্ধুৱে এখন পৃথিৱী এৰি যাব লগা এনজয়মেণ্ট কৰাটোৱে ডাঙৰ কথা নহয় সেইটো কাৰণে হেলমেট কিন্তু আৰু মদ্যপান নকৰাকৈ বাইক বা গাড়ী চলাটো নিতান্ত প্ৰয়োজন গতিকে 1 জানুৱাৰী বুলি পিনে বা 1 জানুৱাৰী বুলি পিনে আমি ইমান এটা মাতালো হ'ব নালাগে তো হেলমেট ফাৰ্ষ্ট আৰু মদ্যপানটোত একেবাৰে নিষেধ আৰু 3টাক উঠি যোৱাটোতো একেবাৰে নিষেধ পাৰিলে দুজনে যাম কিন্তু মানে হেলমেট লাগিব আৰু যাতে আমি যি ধৰণে ঘৰৰ পৰা ওলাই গৈছোঁ 1 জানুৱাৰী মানিবৰ কাৰণে আৰু ঠিক আমি তেনেধৰণে যাতে আমি সুস্থ শৰীৰে যাতে আমি নিজ গৃহলৈ উভতি আহিব পাৰোঁ চ' বন্ধুসকল এইফালে হিমাংশুৰ লগত আমি এটা সৰু ভিডিঅ' প্ৰিপেয়াৰ কৰোঁ বুলি এই পথাৰৰ মাজত আহিলোঁ আৰু যিহেতু আমাৰ আজি 31st আৰু কেইটামান ঘণ্টাৰ পাছত নিউ ইয়েৰ আমাৰ মাজত আহি সোমাবহি যিহেতু 2024 বৰ্ষক আমি বিদায় দিব লাগিব আৰু 2025 বৰ্ষ আমাৰ মাজত পুনৰকৈ এটা নতুন জীৱন লৈ পিনে আগবাঢ়ি যাব গতিকে এইটো মুহূৰ্তত যিহেতু আমি দেখোঁ যে প্ৰায় 31st হওক বা 1 জানুৱাৰী দিনাখন প্ৰায় এনেকুৱা ধৰণৰ আমাৰ দুঃসংবাদ আমি শুনিবলৈ পাওঁ বা আমি দেখিবলৈ পাওঁ য'ত কেৱল মাত্ৰ তেখেতসকল হেলমেটটো ব্যৱহাৰ নকৰাৰ বাবে বা গাড়ী চলাই 4চকীয়া বাহন চলাই থাকোঁতে অলপ মদ্যপান কৰাৰ বাবে তেখেতসকলে বহুত এনেকুৱা ধৰণৰ ফুল কমলীয়া শিশুৰ পৰা যথেষ্টখিনি যুৱ বন্ধু নৱপ্ৰজন্ম আমাৰ মাজৰ পৰা হেৰাই যাব লগা হয় সেয়েহে হিমাংশুৰ লগত অলপ কথা পাতিছিলোঁ যাতে আমি এনেকৈ ধৰণে সৰু এটা ভিডিঅ' কৰি যদি আমি অলপ ৰাইজক যদি কিবা এটা জনাব পাৰোঁ বা অলপ যদি কিবা এটা আভাস এটা দিব পাৰোঁ তেনে এক চিন্তা চৰ্চা লৈ পিনে আমি আজি ইয়াত এটা ভিডিঅ' কৰিলোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ কাল্পনিক আমি এটা মনে সাজি লোৱা এটা ভিডিঅ' হয় যাতে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা মেছেজ দিব পাৰোঁ তেনেধৰণে চিন্তা কৰি ভিডিঅ'টো কৰিছোঁ চ' হিমাংশু কি ক'বা নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ যিহেতু অহাকালিলৈ 1 জানুৱাৰী পাইছে নতুন বছৰ আহি পাবহি আমাৰ বেছি সময় নাই কেইঘণ্টামান আছে তো সকলোৱে ভাবিছে আমুকত কৰিম তামুকত কৰিম জানুৱাৰী ভালকৈ উদযাপন কৰিম নতুন বছৰ ভালদৰে পালন কৰিম তেনেকৈ বুলি চবেই ভাবিছে তো সেইটো ক্ষেত্ৰত মানে কি হ'ল চবেইতো ঘৰৰ ভিতৰতে থাকিব নোৱাৰে বাহিৰত অলপমান ওলাই যাব ফুৰিব ক'ৰবাত নাচিব বাগিব তেনেকুৱা হয় কথাটো তো সেই তেনেকুৱা কৰোঁতে ধৰি লওক তেখেতসকলে বাইকত যাব কিছুমানে গাড়ীত যাব কিছুমানে তো ভাবিছোঁ যিহেতু যোৱা বছৰ বহুতখিনি ঘটনা তেনেকুৱা হৈ গৈছে 1 জানুৱাৰীত 24 চনৰ তো এইটো অহা বছৰ যে 25ত নহ'ব কি কথা আছে তো সেইটো কাৰণে ভাবিছোঁ আমাৰ যিমান ধৰি লওক আছে ৰাইজ যিহেতু পিকনিক খাবলৈ যাব তাত গাড়ীখন যদি লৈ গৈছে তেখেতসকলে অন্ততঃ ছিট বেল্টটো মাৰি পিনে যাব লাগে আৰু বাইকত যদি গৈছে এজনেই গৈছে বা দুজনেই গৈছে অন্ততঃ হেলমেটটো পৰিধান কৰিব লাগে আৰু এটা কথা হ'ল কি সুৰাপান নকৰাকৈ গাড়ীখন চলাব লাগিব বাইক চলাব লাগিব সেইখিনিয়ে কথা আৰু এতিয়া আমাৰ এইটো চেনেলৰ পৰা সৰু মেছেজ এটা দিছোঁ ৰাইজক যাতে অলপ হ'লেও মানে সজাগ হয় আৰু এইবিলাক ক্ষেত্ৰত নিশ্চয় চ' বন্ধুসকল সেয়া দেখিলে হিমাংশু খুব ধুনীয়াকৈ কথাখিনি আপোনালোকৰ আগত উপস্থাপন কৰিলে আৰু সেইখিনিয়ে কথা যে পৰাপক্ষত আমি মদ্যপান নকৰাকৈ 4চকীয়া বাহন হওক বা 2চকীয়া বাহন হওক চলোৱাত আমি খুবেই প্ৰয়োজনীয় আৰু সমান্তৰালকৈ আমি ছিট বেল্ট ব্যৱহাৰ কৰিব লাগে আৰু যদি কওঁ বিশেষকৈ কালিতো 1 জানুৱাৰী পাই গ'ল বাৰু আৰু 1 জানুৱাৰী দিনাখন পৰাপক্ষত যিহেতু আমাৰ যুৱ প্ৰজন্মৰ মাজত খুবেই এটা মানে কিহৰ বাইক ৰেচ এটা হৈ যায় যে আমি 3টা 4টাকৈ উঠি কি ধৰণে আমি বাইক দৌৰাব পাৰোঁ কি ধৰণে আমি মানে কি হ'ল সেইদিনাখন নিজৰ
এটা জাহিৰ কৰিব পাৰোঁ তেনেধৰণৰ আমাৰ এটা মন আহি যায় আৰু এনাৰ্জি এটা আহি যায়। হয়। চ' সেইটো মুহূৰ্তত আমি এটা কথা চিন্তা কৰাৰ প্ৰয়োজন আছে, যাতে আমি হেলমেটটো প্ৰত্যেকে, যাতে উঠি যোৱাজন হওক বা চলাই যোৱাজন হওক, হয়। হেলমেটটো নিতান্ত প্ৰয়োজন। কাৰণ এটা কথা আমি মনত ৰখাটো প্ৰয়োজন আছে যে তুমি সমাজখনৰ বাবে বা আনৰ বাবে কি হয় সেইটো মেটাৰ নকৰে, কিন্তু বাট ফৰ ইয়ৰ ফেমিলি ইউ আৰ দ্য বেষ্ট, সেইটো কথা কিন্তু সদায় মনত ৰখাটো প্ৰয়োজন। কাৰণ সেই ঘৰখনত তোমাক দেখি পিনে জীয়াই থকা মানুহ, ঘৰখনে হয়তো তোমাৰ ভণ্টি হ'ব পাৰে, তোমাৰ বাইদেউ হ'ব পাৰে, তোমাৰ বৃদ্ধা মাতৃগৰাকী হ'ব পাৰে, বৃদ্ধা বাপেকগৰাকী হ'ব বা সৰু ভাইটিজন হ'ব পাৰে। যিয়েনে মোৰ দাদা এজন আছে বা বাইদেউ এগৰাকী আছে বা ভাইটি এটা আছে, ভণ্টি এগৰাকী আছে, তেখেতসকলক মানে মুখখন দেখি পিনে সিহঁতে জীৱনটো আগুৱাই নিয়ে। আৰু তেনে ক্ষেত্ৰত যাতে এই বছৰৰ প্ৰথম দিনটোত যাতে আমাৰ কাৰো মাজত বেয়া দিন এটা নাহক, তাকে কামনা কৰিছোঁ। আৰু এইটো কাৰণে সকলোৱে আমি যিমান পাৰোঁ সজাগ সচেতন হৈ পিনে 1 জানুৱাৰী বা বাকী দিনবিলাকত আমি তেনেধৰণে আমি উদযাপন কৰাটো প্ৰয়োজন আছে বুলি ভাবোঁ। চ' হিমাংশু কিবা ক'বা? ক'ব মানে সেইটোৱে আৰু এটা কথা কৈছোঁ, অকল 1 জানুৱাৰী বুলিয়ে যে আমি চিট বেল্টটো লগাব লাগিব সেইটো কথা নহয়। আমি গাড়ীখন লৈ বা বাইকখন লৈ ওলাই গ'লে মানে অন্ততঃ চিট বেল্টটো বা হেলমেটটো পৰিধান কৰিব লাগে আৰু সেইটোৱে কথা আৰু কেৱল মাত্ৰ যে পুলিচে যে আমাক চেকিং কৰিব, পুলিচে আমাক ফাইন কাটিব, সেইটো কাৰণে একচুৱেলি আমি হেলমেট পিন্ধিব কোনো প্ৰয়োজন নাই। নালাগে। হয়। কিন্তু তোমাৰ নিজৰ জীৱনটো বচাবৰ কাৰণে, ঘৰখনৰ পৰিয়ালৰ শান্তি সুখ তেনেকুৱা কথা আছেতো। এতিয়া এজন মানুহ যদি ঘৰৰ পৰা নাইকিয়া হৈ যায় কিমান কষ্ট পায় সেই ঘৰৰ মানুহে গম পায়। ত' ঠিক আছে, ইমান দেৰি ভিডিঅ'ত চাই থকাৰ বাবে সকলোকে আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু 31 লগতে আমাৰ নৱবৰ্ষৰ আৰু লগতে আমাৰ আগন্তুক মাঘ বিহুৰ মানে ভোগালী বিহুৰ সকলোবিলাক একেলগতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে ভালকৈ পালন কৰক, সকলোৱে সুস্বাস্থ্য থাকক, তাকে কামনা কৰিছোঁ। আৰু ভিডিঅ'ত চোৱাৰ বাবে পুনৰ সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ এই চমু ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।